ONGC হয় হয় ONGC হয় হয় ONGC হয় হয় অসমীয়া ভাষা অপমান কৰা নচলিব অসমীয়া ভাষা অপমান কৰা নচলিব অসমীয়া ভাষা অপমান কৰা নচলিব বেলুস্বামী মুৰ্দাবাদ বেলুস্বামী মুৰ্দাবাদ বেলুস্বামী মুৰ্দাবাদ অসমীয়া ভাষা অপমান কৰা নচলিব অসমীয়া ভাষা অপমান কৰা নচলিব ONGC হয় হয় মুৰ্দাবাদ ONGC মুৰ্দাবাদ 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 অসমীয়া ভাষা অপমান কৰা নচলিব অসমীয়া ভাষা অপমান কৰা নচলিব এই সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে ONGC মুৰ্দাবাদ 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 ONGC মুৰ্দাবাদ 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 অসমীয়া ভাষা অপমান কৰা নচলিব কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ দিবই লাগিব আৰু এইটো আমি গোটেই সমগ্ৰ দয়াঙৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে যিটো আমি কেন্দ্ৰীয় লাইব্ৰেৰী প্ৰতিষ্ঠা কৰিবৰ কাৰণে বাৰম্বাৰ আবেদন কৰি আহিছোঁ এই ক্ষেত্ৰত কিন্তু কোনো গুৰুত্ব আৰোপ কৰা নাই এই গুৰুত্ব আৰোপ নকৰাৰ কাৰণে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই 15 বিঘা কৃষিভূমি তেখেতলোকে ক্ষতিপূৰণ পাব লাগিব ৰাস্তা পদূলি নিৰ্মাণ হ'ব লাগিব আৰু যেতিয়ালৈকে অসমীয়া ভাষাক নিন্দা আৰু অপমান কৰে ভেলুস্বামী বোলা এই অফিচাৰজনে ৰাজহুৱাকৈ ক্ষমা নিবিচাৰিব তেতিয়ালৈকে ONGC গাড়ী মটৰ অহা যোৱা চলিব ইয়াত ONGC সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব আৰু এই প্ৰতিবাদ চলিছে আৰু ONGC বিৰুদ্ধে এই প্ৰতিবাদ ধাৰাবাহিকভাৱে চলিব আৰু ONGC ইয়াত তেখেতলোকে দাদাগিৰি যদি কৰিবলৈ আহে এই কথা কিন্তু ভয়ংকৰ হ'ব ONGCৰ এজন বিষয়া অনা অসমীয়া বিষয়াই ইয়াতে কাম কৰি ইয়াৰ মানুহক অসমীয়া মানুহক অপমান কৰিছে অসমীয়া ভাষাক অপমান কৰিছে আৰু অসমীয়া ভাষা অপমান কৰা কাৰ্য কোনো জাতীয় সংগঠনে নিমাত হৈ থাকিব নোৱাৰে সেইকাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি কেতৰিক স্থানীয় ৰাইজে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যেতিয়ালৈকে ভেলুস্বামী আহি ইয়াতে ক্ষমা নোখোজে ৰাজহুৱাভাৱে ONGC বিষয়াই ক্ষমা নোখোজে তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ তেখেত এজন IM অফিচাৰ ONGCৰ এজন IM ভেলুস্বামী তেখেত অনা অসমীয়া বিষয়া তেখেতে আহি অসমীয়া মানুহক অপমান কৰিছে অসমীয়াত দৰখাস্ত নচলিব বুলি কৈছে ইমানৰ পিছতো আমি ক্ষান্ত হৈ নাথাকোঁ আৰু ONGCক সকীয়াই দিছোঁ যে যেতিয়ালৈকে এই কাৰ্যৰ তেওঁলোকে ক্ষমা নোখোজে তেতিয়ালৈকে এই পথবোৰ চলি থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110